হেল্ল' গাইজ, ৰাজদীপ ডেকাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজদীপ ডেকাৰ চেনেলটো যোনে নতুন দেখোঁ প্লিজ ৰাজদীপ ডেকাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি মই বনাবলৈ ওলাইছোঁ মটন পোলাও। মই ছাগলী মাংসখিনি ধুনীয়াকৈ ধুই ধাই ৰেডি কৰি ল'লোঁ। এইফালে আলু, পিঁয়াজ, বিলাহী মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। কুকাৰটো জাষ্ট বহাই দিলোঁ। ইফালে মায়ে আদা নহৰু পেষ্ট কৰি আছে আৰু চাউলটো মই ধুনীয়াকৈ ভিজাই থৈ দিছোঁ। পিছত মই আপোনালোকক দেখাই দিম। এতিয়া মই বৰ্তমান কুকাৰটো জুইত বহাই দিছোঁ, গেছত বহাই কিনে এতিয়া ৰেডি কৰিছোঁ আৰু এতিয়া বনাম। কেনেকৈ বনাওঁ, কি দিওঁ, কি নিদিওঁ, গোটেইখিনি আপোনালোকে মোৰ এই ভিডিঅ'টো পাব। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। ঠিক আছে, থেংক ইউ। গাইজ, তেজপাত আৰু পিঁয়াজ ধুনীয়াকৈ ভাজি আছোঁ মই বৰ্তমান। এয়া আদা নহৰু পেষ্ট মায়ে খুন্দনা ধুনীয়াকৈ হেৰি কৰি দিলে। আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ মই একেলগে, আগতে বেলেগ বেলেগকৈ বনাইছিলোঁ। আজি কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ কুকাৰতে। কি বা হয় নাজানো, বাট ট্ৰাই কৰি আছোঁ ফাৰ্ষ্ট যি হয় দেখা যাব। আজি প্ৰথম একেলগে বনাম মটন পোলাও। এয়া তেজপাত আৰু পিঁয়াজ ধুনীয়াকৈ ভাজি আছোঁ, অলপ ৰঙচুৱা হৈ লওক, তাৰপিছত বাকীখিনি বস্তু দিম আৰু। বৰ্তমান আলুখিনি দি দিলোঁ, ডাঙৰ ডাঙৰকৈ আলু পিচকেইটা ৰাখিছোঁ। ধুনীয়াকৈ আলুখিনি অকণমান ভাজি লওঁ। ভাজি লোৱা হোৱাৰ পিছত আমি মটনখিনি দি দিম, চাউল থাকে ছাগলী। তাৰপিছত আৰু মছলাবিলাক দি থাকিম আৰু এতিয়া অলপমান লৰাই কিনে ভাজি লওঁ আলুখিনি। মাংসখিনিও দি দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া পিঁয়াজটো দিয়া হৈ গ'ল। এতিয়া বৰ্তমান হেৰি দিম, নিমখ আৰু হালধি দিম আৰু আদা নহৰু পেষ্টটো দিম। এতিয়া হালধি, নিমখ আৰু আদা নহৰু পেষ্টটো দি দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। অলপ ভাজা হৈ লোৱাৰ পিছত বিলাহী দিম আৰু মা মছলাখিনি দিম, যি মছলা লাগে মটনত। জিৰা, ৰেড চিলি, মিট মছলা, ধনিয়া, কাশ্মীৰী, যি লাগে গোটেইখিনি মছলা দিম। এতিয়া ধুনীয়াকৈ অলপ ভাজি থাকিম। এতিয়া ঢাকনিখন দি দিওঁ আৰু জুইৰ জুইটো অলপমান কমাই কিনে ধুনীয়াকৈ ভাজি থাকোঁ আৰু দেই। মাংসখিনি যি মছলাৰ কাৰণে গোটেইখিনি মছলা দিলোঁ। আমি দিলোঁ ধনিয়া দিলোঁ, চিকেন দিলোঁ, কাশ্মীৰী দিলোঁ, ৰেড দিলোঁ, জিৰা দিলোঁ, মানে গোটেইখিনি মছলা দি দিলোঁ আৰু যি মছলা দিব লগা হয়। এতিয়া ধুনীয়াকৈ আমি কুকাৰৰ ঢাকনিখন দি অকণমান ধুনীয়াকৈ সিজাই ল'ম। তাৰপিছত আমি বিলাহী কাটি দিম, তাৰপিছত আমি চাউলখিনি দি দিম, ইণ্ডিয়া গেট চাউল। আপোনালোকে এতিয়া চাই থাকক মোৰ এই ভিডিঅ'টো। অলৰেডি আমাৰ মাংসখিনি অলপমান ভাজা হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ এটা বিলাহী পেলাই দিম ইয়াতে। মাংসখিনি 50% ভাজা হৈ গ'ল। এতিয়া বিলাহীখিনি দি দিলোঁ, দুটা বিলাহী কাটিছিলোঁ, সৰু সৰু বিলাহী এতিয়া দি দিলোঁ। ধুনীয়াকৈ এতিয়া লৰাই দিওঁ, তাৰপিছত অলপ ঢাকি দিম। তাৰপিছত আৰু পানীখিনি দি অলপ চিটি মাৰি দিয়াৰ পিছত চাউলখিনি দি দিম দেই। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ দেই একেলগে। আগতে এক্সট্ৰাকৈ বনাইছিলোঁ, বাট আজি প্ৰথম একেলগে বনাবলৈ ট্ৰাই কৰিছোঁ আৰু। বিলাহীখিনি দি দিলোঁ, বাট কালাৰটো বহুত ধুনীয়া হৈছে। বাট খাই কি হয় আৰু পিছতহে দেখা যাব। এতিয়া অলপ ঢাকনিখন মাৰি কিনে অলপ সিজিব দিওঁ। সিজা হোৱাৰ পিছত পানী ঢালি চিটি মাৰি দিম, 2 চিটি 3 চিটি, মাংস সিজি যাব। চিটিটো আকৌ খুলি তাৰপিছত চাউলখিনি দি পানীৰ জোখত দি আৰু এবাৰ চিটি মাৰি দিম। আমাৰ পোলাও ৰেডি হৈ যাব। যদি ফাৰ্ষ্ট টাইম বনাইছোঁ গাইজ, কি হয় নাজানো, বাট আশা কৰোঁ ভালে হ'ব লাগে। আজি বৰ্তমান বনাই আছোঁ মই মটন পোলাও। আপোনালোকে চাই আছে ৰাজদীপ ডেকাৰ ভিডিঅ'। আৰু ৰাজদীপ ডেকাৰ ভিডিঅ'টো যোনে নতুন দেখিলে প্লিজ ৰাজদীপ ডেকাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে, থেংক ইউ। গাইজ, আমাৰ মাংসখিনি হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ ইয়াতে পানী ঢালি দিম। পানী ঢলাৰ পিছত এনেতো মই কুকাৰত বনালে 4টা বা 5টা চিটি দিওঁ, ইয়াতে মই 3টামান চিটি দি দিম। তাৰপিছত আকৌ চাউলখিনি দিয়া হোৱাৰ পিছত আকৌ মই পানীৰ জোখ লৈ আকৌ 2টা চিটি দি দিম। মোৰ মাংসৰ পৰা ক্লিয়াৰ হৈ যাব। এই মই পানী ঢালি দিলোঁ মাংসখিনি। এতিয়া ধুনীয়াকৈ অলপমান লৰাই লওঁ। লৰাই হোৱাৰ পিছত আৰু মই কুকাৰ ঢাকনিখন মাৰি চিটি মাৰি দিওঁ 3টা। চিটি মাৰি দিয়াৰ পাছত মই চাউলখিনি দি দিম। আপোনালোকে চাই থাকক দেই।
আপোনালোকেও মোৰ ভিডিঅ' চাই ট্ৰাই কৰিব ঘৰত এবাৰ লোকেল আৰু লোকেল দেশী ষ্টাইলত বনাইছোঁ মটন পোলাও। সেয়া আমাৰ ইণ্ডিয়া গেট চাউলখিনি ধুনীয়াকৈ অলপমান ধুই পানীত আধা ঘণ্টা 45 মিনিটমান তিয়াই থ'লোঁ। এতিয়া ধুনীয়াকৈ ধুই কিনে আনি থৈ দিছোঁ। 2 বা 3টা চিটি মাৰিলে হোৱাৰ পিছত মই কুকাৰটো খুলি চাউলখিনি ঢালি পানীৰ জোখটো লৈ তাৰপিছত আকৌ মই চিটি মাৰি দিম। মোৰ মটন পোলাও ৰেডি হৈ যাব। বাট পানীৰ জোখটোহে মেইন, কিমান পানী দিব লাগে আইডিয়া নাই, তথাপিও অলপমান আইডিয়া কৰি দিম। আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ এনে আগতে বেলেগে বনাইছোঁ, মই আপোনালোকক কৈছোঁ মোৰ ভিডিঅ'তে আগতে। চাই লওঁ কি হয়, বনাই আছোঁ মটন পোলাও। আপোনালোকে চাই থাকক দেই মোৰ ভিডিঅ'টো। দুটা চিটি হৈ গ'ল, আৰু এটা দিয়ক। গেছটো অফ কৰি দিলোঁ। এতিয়া মই ভাতটো খেদাৰ পিছত চাউলখিনি ঢালি আকৌ চিটি মাৰি দিম দুটা। এতিয়া মই চিটিটো উখুৱাই দিলোঁ, মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই চাউলখিনি ঢালি দিম, তাৰপিছত পানীৰ জোখটো লৈ মই 2টা চিটি মাৰি দিম। মোৰ মটন পোলাও ৰেডি হৈ যাব দেই। গাইজ চাউলখিনি বহাই আকৌ মই গেছটো হেৰি কৰি দিলোঁ। নাজানো আৰু কি হয়, আশা কৰোঁ ভালেই হ'ব লাগে বুলি। আৰু আপোনাৰ চাই আছে ৰাতটো দেখা পাব। গাইজ চাউলখন কি ধুনীয়া হৈছে, একদম ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। এতিয়া খাই লোৱাৰ পিছত ক'ম আৰু কি হৈছে, কি মানে নিমখ হৈছে নে মছলা হৈছে নে। দেখাত বহুত ধুনীয়া হৈছে, দেখিছেনে? মই বনালোঁ ফাৰ্ষ্ট টাইম মটন পোলাও বা বিৰিয়ানী হৈছে বুলি ঠিক নাই আৰু। তাত এতিয়া খাই চাম গৰমে গৰমে কি বা হয়। ৰিভিউটো আপোনালোক খাই লোৱাৰ পিছত দি আছোঁ দেই, আপোনালোকে চাই থাকক মোৰ। গাইজ ধুনীয়াকৈ বাঢ়ি আনিলোঁ কাঁহীত, এতিয়া খাই চাম কেনেকুৱা হয় নহয়, আপোনালোক মতামত দিম। প্ৰথমে খাই লওঁ দেই, তাৰপিছত আপোনালোক মতামত দি আছোঁ। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। হেল্ল' গাইজ, খাই আহিলোঁ মটন পোলাও। খাই ভালে লাগিল, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। পানীৰ জোখটো ধুনীয়াকৈ আমাৰ চাউলৰ যেনেকৈ দিওঁ সেনেকৈ জোখটোৱে দিছিলোঁ। খুব ধুনীয়া হৈছে, খাই ভাল লাগিছে। আপোনালোকেও ট্ৰাই কৰি চাব ঘৰত এবাৰ। মই বনোৱা মটন পোলাও ৰেচিপিটো কেনেকৈ বনালোঁ, নৰ্মেলকৈ বনাইছোঁ আৰু দেশী ষ্টাইলত। ছাগলী মাংসখিনি যেনেকৈ বনাওঁ সেনেকৈ বনাইছোঁ। তাৰপিছত চাউলখিনি ঢালি দিছোঁ, চিটি মাৰি দিছোঁ 2টা চিটি, ধুনীয়াকৈ হৈ গৈছে। খাই খুব ভাল লাগিল, প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, ছাকচেছ হৈছোঁ, ভাল লাগিছে মনটো। আৰু বেলেগ নতুন ৰেচিপি আপোনালোকৰ মাজত আকৌ বনাম বা আনিম। ঠিক আছে, থেংক ইউ, গুড নাইট, বাই বাই। প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। অ'কে, বাই বাই, গুড নাইট, শুভৰাত্ৰি।